ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দেখো আপোনালোকে স্বচ্ছ ভাৰত অভিযান মিছনৰ টয়লেটৰ টকা পাবলৈ আপোনালোকে কেনেকৈ অনলাইনত আবেদন কৰিব। আপোনালোকে CSC চেণ্টাৰত গৈ বা অনলাইন দোকানত গৈ লাইন পাতি ৰখি থাকিব নালাগে। আপোনালোকে ঘৰতে বহি আপোনাৰ মোবাইল বা কম্পিউটাৰত নিজে অনলাইন কৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ দেখুৱাই আছো অনলাইন কেনেকৈ কৰিব, কি ডকুমেণ্ট লাগিব, সকলোবোৰ ভিডিঅ'টো ভালদৰে শেষলৈকে চাব। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব SBM টয়লেট। সাৰ্চ কৰাৰ পিছত প্ৰথমতে দেখিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ থিংকিং, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে হোম, এবাউট, ডকুমেণ্ট, মিডিয়া কৰ্নাৰ, চিটিজেন কৰ্নাৰ, ডাছবৰ্ড। আপোনালোকে 5 নম্বৰ দেখিছে চিটিজেন কৰ্নাৰ, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে কেইবাটা অপচন ওলাইছে। আপোনালোকে 2 নম্বৰ দেখিছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে সাইন ইন কৰিবলৈ দিছে। আপোনালোকে হয়তো ৰেজিষ্ট্ৰেশ্যন কৰা নাই যদি আপোনালোকে দেখিছে ওপৰত চিটিজেন ৰেজিষ্ট্ৰেশ্যন, এইটোত আপুনি সিম্পলি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ওপেন হৈ গৈছে। প্ৰথমতে দেখিছে মোবাইল এজ লগইন ID, আপোনালোকৰ মোবাইল নম্বৰটো লগইন ID হ'ব। আপোনালোকে প্ৰথমতে দেখিছে মোবাইল নম্বৰ, এইটোত আপোনালোকৰ মোবাইল নম্বৰটো ফিল কৰি দিয়ক। মোবাইল নম্বৰটো ফিল কৰাৰ পিছত তলত দেখিছে নেম অফ চিটিজেন, এইটোত আপোনাৰ নেমটো ফিল কৰি দিয়ক। নেমটো ফিল কৰাৰ পিছত দেখিছে জেন্ডাৰ, আপোনালোকৰ মেল, ফিমেল, ট্ৰান্সজেন্ডাৰ কি হয় আপোনালোকে ইয়াত জেন্ডাৰটো সিলেক্ট কৰি লওক। সিলেক্ট কৰাৰ পিছত তলত দেখিছে এড্ৰেছ, ইয়াত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো ফিল কৰি দিব। ফিল কৰাৰ পিছত দেখিছে ষ্টেট নেম, আপোনালোকে ইয়াত সিলেক্ট ষ্টেট, এইটো ক্লিক কৰি পিনে ষ্টেটটো সিলেক্ট কৰি লওক। ষ্টেটটো সিলেক্ট কৰাৰ পিছত তলত দেখিছে কেপচা কোড, আপোনালোকে এইটো কেপচা কোডটো ইয়াত ফিল কৰি দিয়ক। ফিল কৰাৰ পিছত সাবমিট বাটনত ক্লিক কৰি দিয়ক। লগইন পেজলৈ আহি গ'লো। লগইন পেজলৈ অহাৰ পিছত দেখিছে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ এজ লগইন ID, আপোনালোকে ইয়াত মোবাইল নম্বৰটো ফিল কৰি দিয়ক। মোবাইল নম্বৰটো ফিল কৰাৰ পিছত সাইডত দেখিছে গেট OTP, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা OTP যাব, এই OTPটো তলত ফিল কৰি দিব। এণ্টাৰ OTP লিখা আছে তাত, OTPটো ফিল কৰি দিয়ক। OTPটো ফিল কৰাৰ পিছত তলত দেখিছে সিকিউৰিটি কোড, এইটো আপোনালোকে সিকিউৰিটি কোডটো তলত ফিল কৰি দিয়ক। ফিল কৰাৰ পিছত সাইন ইনত ক্লিক কৰি দিয়ক। সাইন ইনত ক্লিক কৰাৰ লগে লগে দেখিছে লগইন হৈ গ'লো। সাইডত দেখিছে পেন্সিল আইকন, এইটো দেখিছে, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে নিউ এপ্লিকেশ্যন, এইটোত আপুনি ক্লিক কৰি দিয়ক। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে দেখিছে এপ্লিকেশ্যনখন ওপেন হৈ গৈছে। তলত দেখিছে ষ্টেট নেমটো আগতে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিয়া আছিলে, এখন অট'মেটিক ষ্টেট নেমটো আহি গৈছে। তাৰপিছত সাইডত দেখিছে ডিষ্ট্ৰিক্ট নেম, এইটোত আপুনি ক্লিক কৰি আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লওক। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত সাইডত দেখিছে ব্লক নেম, এইটো আপুনি সিলেক্ট কৰি লওক। ব্লকটো সিলেক্ট কৰাৰ পিছত সাইডত দেখিছে পঞ্চায়ত নেম, আপোনালোকৰ পঞ্চায়তৰ নামটো ইয়াত ক্লিক কৰি পিনে আপোনালোকে বিচাৰি লওক। পঞ্চায়তৰ নামটো বহোৱাৰ পিছত আপোনালোকে সাইডত দেখিছে ভিলেজ নেম, এইটো আপুনি ভিলেজ নেমটো সিলেক্ট ভিলেজ, এইটো ক্লিক কৰি পিনে আপোনালোকে ইয়াৰ পৰা ভিলেজটো বিচাৰি ল'ব। ভিলেজ নেমটো বহোৱাৰ পিছত হেবিটেশ্যন নেম, এইটো আপোনাৰ সিলেক্ট কৰি পিনে আপোনাৰ হেবিটেশ্যনটো সিলেক্ট কৰি ল'ব। হেবিটেশ্যন নেমটো সিলেক্ট কৰাৰ পিছত দেখিছে ছেকশ্যন বিত দেখিছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ ইয়াত ফিল কৰি দিব। নেমটো ফিল কৰাৰ পিছত সাইডত দেখিছে আধাৰ কাৰ্ড নাম্বাৰ, আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পিছত সাইডত দেখিছে আই এম গিভিং মাই কনচেণ্ট, এইটোত আপোনালোকে টিক কৰি দিব। টিক কৰাৰ পিছত ভেৰিফাই আধাৰ নাম্বাৰ, এইটোত ক্লিক কৰি দিয়ক। ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰাৰ লগে লগে দেখিছে ভেৰিফাইড ছাকচেছফুলি শ্ব' কৰিছে। তাৰপিছত তলত দেখিছে ফাদাৰ বা হাজবেণ্ড নেম, ইয়াত ফাদাৰ বা হাজবেণ্ড নেমটো ফিল কৰি দিব। মই ফাদাৰ্ছ নেমটো ফিল কৰি দিছোঁ। ফাদাৰ্ছ নেমটো ফিল কৰাৰ পিছত জেণ্ডাৰটো ইয়াত দেখিছে চিলেক্ট, ইয়াৰ পৰা আপোনালোকে মেল, ফিমেল, ট্ৰান্সজেণ্ডাৰ কি হয় জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত কেটেগৰীটো দেখিছে APL হয় নে BPL হয় আপোনালোকৰ কি হয় এইটো সিলেক্ট কৰি লওক। কেটেগৰীটো সিলেক্ট কৰাৰ পিছত সাব কেটেগৰীটো দেখিছে আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকৰ কেটেগৰীটো SC ST জেনেৰেল কি হয় সিলেক্ট কৰি ল'ব। OBC বিলাকেও জেনেৰেলতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত সাইডত দেখিছে মোবাইল নাম্বাৰ, ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো ফিল কৰি দিয়ক। মোবাইল নাম্বাৰটো ফিল কৰাৰ পিছত ইমেইল আইডিটো আপোনালোকে নিদিলেও হয়, এইটো অপচনেল হয়। তাৰপিছত তলত দেখিছে এড্ৰেছ, এইটোত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো ফিল কৰি দিব। ফিল কৰাৰ পিছত তললৈ আহিব, তললৈ ছেকশ্যন চিট দেখিছে বেংক একাউণ্ট ডিটেইলছ, ইয়াত আপোনালোকৰ গোটেই বেংকৰ ডিটেইলছখিনি লাগিব। প্ৰথমতে আপোনালোকৰ IFSC কোডটো ফিল কৰি দিব। IFSC কোডটো ফিল কৰাৰ লগে লগে দেখিছে অট'মেটিক গোটেইখিনি ডিটেইলছ আহি গৈছে। বেংক নেম, ব্ৰাঞ্চ অফ দ্য বেংক, ব্ৰাঞ্চ এড্ৰেছ, বেংক ষ্টেট, বেংক ডিষ্ট্ৰিক্ট গোটেইখিনি শ্ব' কৰিছে। তাৰপিছত আপোনালোকে একাউণ্ট নাম্বাৰকেইটা মেনুৱেলি টাইপ কৰি দিব লাগিব। প্ৰথমতে একাউণ্ট নাম্বাৰটো টাইপ কৰি দিব। তাৰপিছত ছাইডত দেখিছে কনফাৰ্ম একাউণ্ট নাম্বাৰ, এইটোত আপোনালোকৰ আকৌ এবাৰ একাউণ্ট নাম্বাৰটো টাইপ কৰি দিব। টাইপ কৰাৰ পিছত দেখিছে স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুক, আপোনালোকৰ বেংকৰ পাছবুকৰ ফাৰ্ষ্ট কপিটো আপোনালোকে ফটো এটা মাৰি পিনে আপলোড কৰি দিব লাগিব। খালি এটা চাব যে ফটো কপি 200 কপি তলত থাকিব লাগিব। আজিকালি অনলাইন ৱেবছাইটত বহুতত পায় ফটো চাইজটো কমাই ল'ব পাৰিব ধুনীয়াকৈ। মই ফটোটো আপলোড কৰি দিছোঁ। পাছবুকৰ ফ্ৰণ্টৰ পেজটো আপলোড কৰাৰ পিছত তলত দেখিছে এপ্লাই বটন, এপ্লাই বটনত ক্লিক কৰি দিয়ক। এপ্লাই বটনত ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে ইউৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি, কাইণ্ডলি নোট এপ্লিকেশ্যন নাম্বাৰ, আপোনালোকে এই এপ্লিকেশ্যন নাম্বাৰটো নোট কৰি ৰাখিব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আগলৈ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ।